নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 9 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাই আজি গৌৰৱ গগৈ পাকিস্তান লিংক ফাদিল কৰিলে আৰু তাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ আলোড়নৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানৰ লিংক ফাদিল কৰাৰ পিছতে এইবাৰ ক্ষোভ উজাৰিছে ৰাজ্যত। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। ডাঙৰ খবৰ, গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দিছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। বিগ ব্ৰেকিং এই মুহূৰ্তত গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। বৰপেটা ৰোডত গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বৰপেটা ৰোডত গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে জ্বলিছে ৰাজ্য। গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনিৰে ৰাজ্য উত্তাল হৈ পৰিছে। পাকিস্তানী এজেণ্টবোৰক পুলিয়ে পোখাই উভালি পেলোৱাৰ দাবী উত্থাপন কৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত বৰপেটা ৰোডৰ খৈৰাবাৰীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে। ইফালে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰক। পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে। গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই আহিছে 12,000 বিজেপি কৰ্মী। ৰাজপথ কপাই নলবাৰীত সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিগ ব্ৰেকিং এই মুহূৰ্তৰ ৰাজপথ কপাই তুলিছে নলবাৰীত। গৌৰৱ গগৈক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ফ্লপ চিনেমা। এইবাৰ পাকিস্তান লিংকক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে গৌৰৱ গগৈয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ। পাকিস্তানৰ সৈতে সঁচাকৈ সম্পৰ্ক আছে নেকি গৌৰৱ গগৈৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ সঁচা নেকি? পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ কি সম্পৰ্ক আছে? প্ৰথমবাৰলৈ মুখ খুলিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ সংবাদমেল ছুপাৰ ফ্লপ শ্ব'। প্ৰায় 2.5 ঘণ্টা ধৰি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে। গৌৰৱ গগৈৰ মন্তব্য, প্ৰায় 2.5 ঘণ্টা ধৰি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে। 10 ছেপ্টেম্বৰত একো কবই নোৱাৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 6 মাহ ধৰি কিয় শুই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? নিৰ্বাচনৰ আগত খাৰ পালে এতিয়া হিমন্তই। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। সাংবাদিকৰ একো প্ৰশ্নৰ উত্তৰ দিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। ৰাইজে সকলো জানে, ৰাইজে এতিয়া সকলো বুজি পায়। মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ দিছো। প্ৰতিক্ৰিয়া এইদৰে প্ৰকাশ কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আন এটা খবৰ হৈছে নিজ বাসগৃহৰ সন্মুখতেই এইবাৰ গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত ডাঙৰ খবৰ, নিজৰ ঘৰৰ সন্মুখতেই গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্য জ্বলিছে। গৌৰৱ গগৈৰ পাকিস্তান লিংক যোৱাকালিৰ পৰা উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ জ্বলিছে ৰাজ্য। মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। যোৰহাটত গৌৰৱ গগৈৰ বাসগৃহৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এফালে নগাঁৱতো প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। যোৰহাটৰ নাজিয়নিবাৰীত বাসগৃহৰ সন্মুখতে তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল হোৱাৰ পাছতে এইবাৰ লাজতে কংগ্ৰেছ দল ত্যাগ কৰিছে যোৰহাটৰ 300 গৰাকী নেতাকৰ্মীয়ে। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পাছতেই এইবাৰ কংগ্ৰেছৰ ভেটি খহি পৰিছে। এইবাৰ লাজতেই কংগ্ৰেছ দল ত্যাগ কৰিছে 300 নেতাকৰ্মীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, একেলগে কংগ্ৰেছ দলৰ পৰা 300 নেতাকৰ্মীয়ে দল ত্যাগ কৰিছে।
গৌৰৱ গগৈৰ ঘটনাত আমি হতাশ, গৌৰৱ গগৈৰ ঘটনাত আমি দুখিত, এইদৰে মন্তব্য কৰা হৈছে। যোৰহাটৰ সাংসদ হিচাপেও গৌৰৱ গগৈয়ে লাজত পেলাইছে। আমাৰ পদত্যাগ ব্যক্তিগত সিদ্ধান্ত, এই পদত্যাগ আত্মসন্মান আৰু নৈতিকতাৰ ভিত্তিত লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই পদত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছত। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ পাছতে খহি পৰিছে এইবাৰ কংগ্ৰেছৰ ভেটি। আন এটা খবৰ হৈছে নিৰ্দোষী বুলি প্ৰমাণ কৰক গৌৰৱ গগৈ। এইবাৰ সৰ্বানন্দ সোণোৱালৰ তৰফৰ পৰা মন্তব্য। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰক গৌৰৱ গগৈয়ে। সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে, গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া অতি নিন্দনীয়। ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কামত লিপ্ত হোৱা সকল গৰিহণাৰ পাত্ৰ। ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ৰেহাই নিদিয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত গৌৰৱ গগৈৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া। নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰক গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া অতি নিন্দনীয়। এবাৰ সৰ্বানন্দ সোণোৱালৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে, গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উঠিছে সেয়া নিন্দনীয় বুলি তেওঁ মন্তব্য কৰিছে। ৰাষ্ট্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক কামত লিপ্ত হোৱা সকল গৰিহণাৰ পাত্ৰ বুলি মন্তব্য কৰিছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। বাগিচাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। এবাৰ 2026 নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। ডাঙৰ খবৰ এই মুহূৰ্তত চাহ বাগিচা এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব বিজেপিয়ে। 2026 নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে তীব্ৰ প্ৰতিবাদ। এবাৰ নাহৰকটীয়াত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জনজাতিকৰণক লৈ বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰো অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত। জনজাতিকৰণক লৈ বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ। নিৰ্বাচনৰ সময়ত বাগিচাই বাগিচাই বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ। চাহ বাগিচা এলেকাত প্ৰৱেশ কৰিব নোৱাৰিব এতিয়া বিজেপিয়ে। আন এটা খবৰ হৈছে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ্ণাটকত গৈ সিকিউৰিটি গাৰ্ড কৰিব পাৰো, কিন্তু গুৱাহাটীত আমি কেব চলাব নোৱাৰো। গুৱাহাটীৰ ফ্লাইঅভাৰৰ তলত দোকান দি ইনকাম কৰিব পাৰি 50,000 টকা। মেডিকেল কলেজৰ সন্মুখত চাহৰ দোকান দি 30,000 টকা উপাৰ্জন কৰিব পাৰি, কিন্তু অসমীয়া যুৱকে লাজৰ বাবে এই কাম নকৰে। খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটো হৈছে খালী বাকচৰ শব্দ বেছি। এইবাৰ মুখ্যমন্ত্ৰীৰ সংবাদ মেলক ফটা ঢোল আখ্যা দিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ সংবাদ মেলক লৈ বিস্ফোৰক মন্তব্য কৰিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে। খালী বাকচৰ শব্দ সদায় বেছি হয় তেওঁ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ সংবাদ মেলক ফটা ঢোল আখ্যা দিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ৰাইজে বুজি পালে যে এয়া ফটা ঢোল আছিল। বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল মুখ্যমন্ত্ৰীয়ে। ইমান দিনে প্ৰলাপ বকি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সংবাদ মেলক লৈ বিস্ফোৰক মন্তব্য লুৰিণজ্যোতি গগৈ। আগবঢ়াইছো পৰৱৰ্তী খবৰ। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সন্দৰ্ভত দিয়া সংবাদ মেল সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে যে যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰে তেতিয়া আমি ভাবিম যে পাকিস্তানৰ লগত সম্পৰ্ক আছে, আৰু যদি নকৰে তেতিয়াহ'লে জানিম যে বেহাৰবাৰী আউটপোষ্টৰ দৰে এখন চিৰিয়েল। মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ সন্দৰ্ভত দিয়া সংবাদ মেল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। আন এটা খবৰ হৈছে, মোৰ বিৰুদ্ধে যদি কিবা অভিযোগ আছে PIL দিলেই হ'ল। মই বেয়া
ঠিক আছে মই বেয়া ঠিকে আছে মোক গুলি মাৰি দিয়ক সেই বুলি আপুনি পাকিস্তানৰ এজেণ্ট হ'ব নেকি গৌৰৱ গগৈৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই যদি বেয়া ঠিকে আছে মোক গুলি কৰি মাৰি দিয়ক কিন্তু সেই বুলি আপুনি পাকিস্তানৰ এজেণ্ট হ'ব নেকি গৌৰৱ গগৈৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেন লৈ টকা লৈ মিয়াখেদা অভিযানত নামিছে উজনিৰ দল সংগঠন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে মুখ্যমন্ত্ৰীৰ অক্সিজেনত কাম কৰিছে উজনিৰ দল সংগঠনে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ ধন অক্সিজেন লৈ উজনিত মিয়া খেদিছে দল সংগঠনে নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু সংগঠনে হিন্দুৰ বিৰুদ্ধে কথা কৈছে আনফালে একাংশ দল সংগঠনে মুছলমানৰ বিৰুদ্ধে কথা কৈছে ৰাইজে বৰ্জন কৰিব লাগে মুখ্যমন্ত্ৰীৰ অক্সিজেন লোৱা দল সংগঠন ইউডিএফ বিজেপি দুয়োটা দলকে এবাৰ খেদিব লাগিব মুখ্যমন্ত্ৰীৰ উশাহ বায়ুলৈ মুখ গালি পাৰি লাভ নাই সংখ্যালঘু প্ৰধান অঞ্চলত প্ৰচাৰ চলাই এইদৰে বিস্ফোৰণ ঘটাইছে অখিল গগৈয়ে খবৰটো হৈছে নিজেই পাকিস্তানলৈ গৈ নথি পত্ৰ আনক বিজেপি নেতৃত্বক এবাৰ তীক্ষ্ণ কটাক্ষ কৰিছে AICCয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ খৰব হৈ পৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠিত বিচাৰ প্ৰক্ৰিয়া অনুসৰণ নকৰি কেৱল মিডিয়া ট্ৰায়েল আৰু বিজুতিৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি AICCয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শ্ৰীভূমি জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলৰ জৰিয়তে দলটোৱে স্পষ্ট কৰি দিয়ে যে ৰাজহুৱা স্থানত ভিত্তিহীন অভিযোগ কৰাতকৈ চৰকাৰে আইনী পথ গ্ৰহণ কৰা উচিত সংবাদমেলত AICCৰ মিডিয়া কোষৰ আহ্বায়ক নিঘাত আব্বাসে কয় যদিহে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ সম্পৰ্ক থকাৰ কোনো দৃঢ় প্ৰমাণ মুখ্যমন্ত্ৰীৰ হাতত আছে তেন্তে তেওঁ ৰাজহুৱাভাৱে অভিযোগ কৰাৰ পৰিৱৰ্তে আদালতৰ কাষ চাপিব লাগে আৰু আনুষ্ঠানিকভাৱে এজাহাৰ দাখিল কৰিব লাগে আব্বাসে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীৰ মন্তব্যই তেওঁৰ ৰাজনৈতিক হতাশাহে প্ৰতিফলিত কৰিছে আৰু সংবাদ মাধ্যমৰ জৰিয়তে কেৱল ইংগিত দি কংগ্ৰেছ নেতৃত্বৰ ভাৱমূৰ্তি ম্লান কৰাই ইয়াৰ মূল লক্ষ্য তেওঁ কয় যে ন্যায়পালিকাৰ অধিকাৰৰ ক্ষেত্ৰত থকা বিষয়সমূহ সংবাদমেলত লঘুভাৱে আলোচনা কৰা অনুচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আব্বাসে মন্তব্য কৰে যে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে প্ৰায় ৰাজনৈতিক বিৰোধীক পাকিস্তানলৈ যাওক বুলি পৰামৰ্শ দিয়ে তেওঁ কয় যদি তেওঁলোকে নিজৰ দাবীৰ ওপৰত ইমান আত্মবিশ্বাসী তেন্তে তেওঁলোক নিজেই পাকিস্তানলৈ যোৱা উচিত আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে তথ্যচিত্ৰ বা নথি পত্ৰ সংগ্ৰহ কৰি আদালতত দাখিল কৰিব লাগে ইফালে বিজেপি নেতৃত্বই অসমৰ বৰাক উপত্যকাৰ বাস্তৱ পৰিস্থিতিৰ পৰা বিচ্ছিন্ন হৈ পৰা বুলি অভিযোগ কৰি আব্বাসে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰিমগঞ্জ তথা সমগ্ৰ বৰাক অঞ্চলৰ মানুহৰ সমস্যাৰ সমাধান কৰাতকৈ ৰাজনৈতিক ভাষ্য বা নেৰেটিভ গঢ়ি তোলাতহে বেছি মনোনিৱেশ কৰিছে সংবেদনশীল বিষয়সমূহৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৰা ৰাজহুৱা মন্তব্যই প্ৰতিষ্ঠানিক প্ৰক্ৰিয়াৰ প্ৰতি থকা অৱজ্ঞা আৰু বৰ্ধিত অধৈৰ্যক সূচাইছে বুলি মন্তব্য কৰি আব্বাসে সতৰ্ক কৰি দিয়ে যে এনে আচৰণে গণতান্ত্ৰিক নীতি আৰু ৰাজহুৱা বিশ্বাস দুৰ্বল কৰে আন এটা খবৰ হৈছে ভাৰতৰ ওপৰত আৰোপিত শাস্তিমূলক শুল্ক সম্পূৰ্ণ প্ৰত্যাহাৰ আমেৰিকাৰ ভাৰত আৰু আমেৰিকাই অন্তৰ্বৰ্তীকালীন বাণিজ্য চুক্তি সন্দৰ্ভত এক যৌথ বিবৃতি প্ৰকাশ কৰিছে সমান্তৰালভাৱে চুক্তিখনৰ ৰূপৰেখাও প্ৰকাশ কৰা হৈছে
সেই অনুসৰি এতিয়াৰে পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক 18% হ্ৰাস কৰা হৈছে। ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় নকৰো বুলি দিয়া প্ৰতিশ্ৰুতিৰ বাবে আমেৰিকাই আৰোপ কৰা শাস্তিমূলক 25% শুল্কও আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে ডনাল্ড ট্ৰাম্পে। বিবৃতিটোত দুয়োখন দেশে চুক্তিৰ ৰূপৰেখা ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ লগতে পাৰস্পৰিক লাভজনক ত্ৰিপাক্ষিক বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশত কাম কৰিব। এই চুক্তিয়ে দুয়োখন দেশৰ অৰ্থনৈতিক আৰু বাণিজ্য সম্পৰ্ক গভীৰ কৰি তুলিব। এই বাণিজ্যিক চুক্তিক ঐতিহাসিক মাইলৰ খুঁটি আৰু দুয়োখন দেশৰ আস্থাৰ প্ৰতিফলন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ধন্যবাদো জ্ঞাপন কৰিছে। তেওঁ লগতে চুক্তিখনৰ ফলত মহিলা যুৱক যুৱতীসকলৰ বাবে বহু চাকৰিৰ সুযোগ বৃদ্ধি পাব বুলি কৈছে। ইফালে বাণিজ্যিক চুক্তিৰ বিবৃতি প্ৰকাশৰ সমান্তৰালভাৱে ডনাল্ড ট্ৰাম্পে ভাৰতক সকিয়নি দিবলৈ এৰা নাই। তেওঁ ভৱিষ্যতে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিলে পুনৰ 25% শাস্তিমূলক শুল্ক আৰোপৰ ভাবুকি দিয়ে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভাৰতৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিবলৈ প্ৰশাসনকো নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰটো হৈছে অধিবক্তা জিতেন পায়েঙে কয় মুখ্যমন্ত্ৰীয়ে অনা অভিযোগসমূহ অতি চিন্তনীয়। গৌৰৱ গগৈ খণ্ডত মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ আনিছিল সেই অভিযোগসমূহ অতি চিন্তনীয়। ভাৰতৰ নিৰাপত্তাৰ বিষয়ে জড়িত থকা তথ্য পাকিস্তানক দিয়া কামটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে তোলা অভিযোগৰ স্পষ্টীকৰণ দিয়ক গৌৰৱ গগৈয়ে, তেতিয়া অসমৰ মানুহে বুজিব। যদি নোৱাৰে তেন্তে তেওঁ যে ভাৰত বিৰোধী চক্ৰৰ লগত জড়িত সেইটো নিশ্চিত। গতিকে ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ সকলো সুবিধা আছে চৰকাৰৰ। গৌৰৱ গগৈৰ বিষয়টোক লৈ মন্তব্য কৰিছে অধিবক্তা বংকিম শৰ্মায়ো। তেওঁ কয় যে গৌৰৱ গগৈৰ পাকিস্তানেৰে সম্পৰ্ক থকা কথাটোত আইনী অনুসন্ধানৰ প্ৰয়োজন আছে।